Hi everyone, good morning. Ratipoa etia breakfast koribo loisu aru breakfastot ase aji cha biscuit pasta banaisu logote koni boil korisu aru logote mu vlog to start korisu. Assalamu alaikum namaskar. Momasuma apnalok hokoluke mur ainata vlog ole welcome janaisu. Asha koru apnalok hokolu bhale ase muru pise bhale aru sai thikibo vlog to ekkebare hehorleke. আজি অলপ কাম কৰিলো কাম মানে ফুল বিলাক ধুলো ঘৰত যিমান ফুল আছিল মানে আৰ্টিফিশিয়াল আৰু হেগিটাও ধুলো এইখিনি ধুলো ধুই সব এনেকে ভাগে ভাগে ৰ'দত দিছো আৰু দুই এটা এনেকা হুজুৱা বস্তু আছিল বালটিতে মই সাৰ্ভটি তিয়াই থৈছো ধুম গা ধোৱাৰ আগে আগে আৰু হুজুৱা বস্তু ঘৰত যিমান যি আছিল যিকিটা ধুব পাৰি আৰু মই ধুই দিছো তাৰ পাছতে আজি প্লান্ট স্নেক প্লান্টটো আৰু এৰিকা পামটো উলিয়াই মেলি মই গছৰ পাতবিলাক আজি মচিলো এবোৰ ক্লিন কৰি ৰাখিলে দেখিব ভাল লাগে আৰু লগতে চিয়াৰ বিলাকো মানে ধুই দিলো এখন চিয়াৰো ধুলো এখনো ধুলো হুকালে হেকাৰণে ভিতৰত লৈ হিলো এখন চিয়াৰো ধুইছো আৰু এইফালে হেইখন চিয়াৰো ধুলো হুকালে হেকাৰণে মই ভিতৰতে লৈ হিলো কাম বন হৈ গল আজি অকন ধোৱা পখলা কাম কৰিলো হেখিনি হৈ গল আৰু এতিয়া মই গা ধুংগৈ গা পা ধুই ভাত পানী খাই কেনে মোৰ হাজবেণ্ড আকৌ উলাই যাব লাগিব তো কলৈ গৈ আছো দেখুৱাইছো মই আহিলো এখন দোকানলৈ কুঠাৰী ব্ৰাদাৰ্স বুলি যিখন আছে আমাৰ হৰবগাঁৱত নগাঁৱৰ হৰবগাঁৱত আছে আৰু ইয়াতে এটো শ্বৰুমে কব গলে মানে ফাৰ্নিচাৰৰ এভৰিথিং বস্তু আপোনালোকে ইয়াত পাব প্লাস ঘৰত হুজুৱাৰ আইটেম মানে বেড কভাৰ সেট কুশনৰ কভাৰ ডাইনিং কভাৰ মেট্ৰেছ তাৰপাছতে আপোনালোকে কাৰ্পেট পাব মানে ভ্যাৰাইটিজ বস্তু আছে আৰু ইয়াতে সোফাৰ যে আমি সোফা বনাও সোফাত যেটো কাপোৰ দিয়ে মানে লেদাৰে হওক বা কাপোৰে হওক হেবোৰো পাব মোৰ মানে ফাৰ্নিচাৰৰ হুৰুগুৰা দুটামান কাম আছিল হেকাৰণে ইয়াতে আহিলো মানে কিনিবৰ কাৰণে ফাৰ্স্ট টাইম আহিছো বহুত ডাঙৰ দোকান হয় আৰু মানে সবে পোৱা যায় আৰু আপুনি যেটো কালাৰে বিচাৰি আহিব হেতু কালাৰে ইয়াতে পাব মোক সোফাৰ কাৰণে এই ক্ৰীম কালাৰ লেদাৰটো দেখিছেনে এটো লাগে মানে হেকাৰণে এটো কিনিবৰ কাৰণে আহিলো এটো কালাৰ ন কি হৈছে ঘটনাটা ক ঘৰলৈ আহি থাকাৰ টাইমতে ৰাস্তাতে ডাব দেখিলো ডাব খাব বৰ মন গল গৰম লাগি আছিল হেকাৰণে ভাবিলো খাও হেকাৰণে মোৰ হাজবেণ্ডে ৰাস্তাতে ৰখি কেনে ডাব খাইছো আৰু ডাব খাই ভালে লাগে বাৰু ভিতৰত যেটো কোমল টাইপৰ নাৰিকল থাকে হেতু খাই মোৰ বেছি ভাল লাগে মানে ঘৰলৈ আহিলো মানে সোফা কাৰণে মানে ফাৰ্নিচাৰৰ মোৰ দুটামান বস্তু লব আছিল আৰু হে দুটা বস্তু লোৱা হ'ল আৰু আহুতে ৰুমাল দুখনো কিনিলো হিছো ইমান সফট ৰুমাল গিটা ইমানকা সফট ৰুমালেটো বিচাৰো ভাল লাগে মোৰ আজি এটা পাৰ্সেলো আহিছিল কিন্তু মই আনবক্সিং কৰা নাছিলো এই মাত্ৰ কৰিলো মানে দোকান যোৱাৰ আগতে আমি যে উলাই গৈছিলো তাৰ আগতে আহি দি থৈ গৈছিল দেৰি হৈ আছিল হেকাৰণে খোলা নহল মানে আনবক্সিং নকৰিলো আৰু এতিয়া কৰিলো আৰু কি আছে মই দেখাই দিছো এতিয়া বাৰু এটো হৈছে প্লামৰ ময়শ্চাৰাইজাৰ হয় মানে প্লাম ব্ৰ্যান্ডৰ হয় 50 গ্ৰামৰ হয় আৰু প্ৰাইস হৈছে ইয়াৰ 525 কিন্তু মই এটো কম প্ৰাইসত পাইছো মানে পাৰ্পলটো অফাৰ চলি থাকে বাৰু আৰু এটো হৈছে সিৰাম ৰাইস ওয়াটাৰ এন্ড নিয়াচিনামাইড বুলি লিখা আছে আৰু এটো হৈছে 10 ml মানে হৰুটো অৰ্ডাৰ কৰিছো আৰু প্ৰাইস হৈছে 249 rupees এটো মই অলপ কম প্ৰাইসতে পাইছো বাকি এই পাঁচটা দেখিছেনে এগিটা মোক এই দুটা প্ৰডাক্টৰ লগত ফ্ৰী দিছে এটো ময়শ্চাৰাইজাৰে হয় মানে দুটা ময়শ্চাৰাইজাৰ হৰু টিউবত দিছে আৰু মানে এটো ময়শ্চাৰাইজাৰ দেখিছেনে হেতু বস্তুৰে হয় মানে সেম এগিটা খালি হৰু টিউবত আছে আৰু এই দুটা হৈছে শ্যাম্পু বটল গিটা চাকচোন কিমান কিউট লাগিছে একদম টিকলু কোকোনাটৰ এটো এটা শ্যাম্পু হয় প্লাম ব্ৰ্যান্ডৰে হয় মানে দুটা শ্যাম্পু ফ্ৰী দিছে আৰু লগতে দিছে এটো হৈছে প্লামৰ গ্ৰীন টি টোনাৰ এটো বটল চাকচোন কিমান কিউট লাগিছে দেখিব
এই গোটেই 5টা বস্তু মোক সেই দুটা প্ৰডাক্টৰ লগত ফ্ৰী দিছে ডাব খাই নাৰিকল লৈ দিছো বাংলা গুলি মাৰিছো যোৱা আজি আছে নেক্সট ডে মৰ্নিং আৰু মোৰ ঘৰত মিস্ত্ৰী আহি পাইছে এইমাত্ৰ 10:30 মান হৈছে টাইম মোৰ মানে সোফাৰ অলপ কিবা কাম অলপ আছিল তাৰ কাৰণে আহিছে যোৱাকালি যে গৈছিলো আমি বস্তু কিনিবৰ কাৰণে এইটো কামৰ কাৰণে কিনিবৰ কাৰণে গৈছিলো কুঠাৰী ব্ৰাদাৰ্ছত তাৰ পাছতে এতিয়া হল সন্ধিয়া আৰু আমাৰ চলি আছে পিজ্জা পাৰ্টি আৰু বাৰ্গাৰ আমি প্ৰায় খাই থাকো বাৰু সন্ধিয়া কিন্তু সদায় দেখাই থাকিব নোৱাৰি মানে দেখাই থকা নহয়ও বাৰু কেতিয়াবা মই দেখাই দিও আৰু ব্লগত সো আজি সন্ধিয়া আনিছে হাজবেণ্ডে পিজ্জা আনিছে আৰু বাৰ্গাৰ দুটা আনিছে মানে মই কৈ আছিলো বাৰু খাব বহুত মন গৈ আছিল আৰু ঠিক আছে আমিও খাও এনজয় কৰো লগতে ব্লগটো শেষ কৰো যদি ব্লগটো চাই আপোনালোকৰ ভাল লাগিল দেন লাইক এটা কৰি দিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিও চাই আছে মোৰ চেনেলটো যদি নতুন হয় দেন প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ বাই গুড নাইট